আমি বৰপেটা জয়লাভ কৰিব পাৰোঁ সেইটো নিশ্চিত কৰক। আজি ভাৰতীয় জনতা পাৰ্টীৰ সম্পৰ্কত সকলো কথা আপোনালোকে জানে। আটাইতকৈ সাম্প্ৰদায়িক, আটাইতকৈ প্ৰ কৰ্পৰেট, আজি উচ্চ ধনীসকলৰ সপক্ষে থকা আৰু আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এইখন চৰকাৰক আমি এইবাৰ পৰাজিত কৰি দিল্লীত এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ কৰিবলৈ আগবাঢ়িছো। আমাৰ সন্মুখত ভাৰতীয় জনতা পাৰ্টী অহা নাই, আহিছে অগপ। এই অগপ সম্পৰ্কত আপোনালোকক ইতিমধ্যে জনোৱা হৈছে। এই অগপ দলে আঞ্চলিকতা বাদ দি পেলাই 2001 চনৰ তেওঁলোকে ৰাষ্ট্ৰীয়বাদী হ'ল আৰু হৈ পেলাই অসমৰ জনসাধাৰণৰ প্ৰতি চৰম বিশ্বাসঘাতকতা কৰিছে। এই কথা আমি বাৰে বাৰে দোহাৰিছো। আপোনালোকেও জানে এই অগপ দলৰ ছাত্ৰ নেতাসকলে অসম চুক্তি কৰিছিল। অসম চুক্তি 71 চনৰ 25 মাৰ্চৰ পিছত যিসকল আহিব তেওঁলোকক চিনাক্তকৰণ কৰি ব্যৱস্থা লোৱাৰ কথা আছিল। আজি বিজেপিয়ে আইন আনি পেলাই সাম্প্ৰদায়িকভাৱে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিবলৈ বিচাৰি অসমৰ প্ৰতি যি চৰম অন্যায় কৰিব বিচাৰিছে, আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি যি ভাবুকি আনিব বিচাৰিছে, সেই আইনৰ সপক্ষে তেওঁলোকে আজি অৱস্থান লৈছে। তেওঁলোকে বাৰে বাৰে কয় যে আমাৰ পূৰ্বৰ স্থিতি কি? পূৰ্বৰ স্থিতি পাৰ্লামেণ্টত নিৰ্লজ্জৰ দৰে যোৱাকালিও ইয়াতে আহিছিল বীৰেন বৈশ্য। পাৰ্লামেণ্টত বক্তব্য দিলে কাৰ বিৰুদ্ধে, চহী কৰিলে কাৰ সপক্ষে ভোট দি পেলাই কাৰ পাছ কৰালে, সেই হৈছে তেওঁলোকৰ চৰিত্ৰ। 3জন মন্ত্ৰী পদত্যাগ কৰিলে আৰু তাৰপিছত হুৰকৈ ভাৰতীয় জনতা পাৰ্টীৰ লগত চৰকাৰত বহি থাকে। এই ভাৰতীয় জনতা পাৰ্টীয়ে কাখন হাৰিছে আৰু কা সম্পৰ্কত আমি যেতিয়া প্ৰশ্ন কৰিছো, আজি বিব্ৰত হৈছে অগপ, বিব্ৰত হৈছে অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী। আজি জবাব দিব পৰা নাই। অসমৰ প্ৰতি বিশ্বাসঘাতকতা, অসমৰ জনসাধাৰণৰ প্ৰতি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি আজি অগপই বৈতৰণি পাৰ হ'ব বিচাৰিছে নিৰ্বাচনৰ। যোৱাকালি বিজেপিৰ এক নেতাই ইয়াতে প্ৰশ্ন উত্থাপন কৰিছে, কৈছে যে ভাইজন দুজন অগপৰ প্ৰাৰ্থী, তেওঁ বোলে খিলঞ্জীয়া, তেওঁ বোলে কোনোবা জনগোষ্ঠীৰ প্ৰতিনিধি। আমি প্ৰশ্ন কৰিছো বিজেপি, অসমৰ জনসাধাৰণে যেতিয়া 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী উত্থাপন কৰি আন্দোলন কৰি আছে, তেতিয়া এই ফণীভূষণ চৌধুৰী ক'ত? এছেম্বলিটো দুবাৰ মন্ত্ৰী হৈ থাকে। তেওঁৰ মন্ত্ৰিত্ব কালতেও এই জনজাতি কৰা ইকোজ ৰাজবংশী হওক, চাহ জনগোষ্ঠী হওক বা অসম জনগোষ্ঠী মৰাণ মতক আজি জনজাতিকৰণ কৰাৰ কাৰণে একো পদক্ষেপ নললে। আজি যন্ত্ৰমল্ল বৰুৱাই আকাৰে ইংগিতে ক'ব বিচাৰিছে যে ফণীভূষণ চৌধুৰী বোলে সেই সম্প্ৰদায়ৰ প্ৰতিনিধি ক'ত? আমি কৈছো জবাব দিব লাগিব অগপ, জবাব দিব লাগিব বিজেপি। কিয় জনজাতিকৰণ কৰা নহল? ৰাজবংশীক কিয় জনজাতিকৰণ কৰা নহল? জবাব বিচাৰক ফণীভূষণ চৌধুৰীৰ পৰা। আমিও বিচাৰিছো। এইজন ব্যক্তি মই যোৱা 3টা বছৰ এছেম্বলিত আছো। মই মুক্তভাৱে কৈছো 3 বছৰত মই 3টা বাক্য কোৱা শুনা নাই। সদায় বিজেপিৰ সপক্ষে চুপচাপ বহি থাকে নিমাতী কন্যা। আজি যাব ওলাইছে পাৰ্লামেণ্টলৈকে। আজি বৰপেটা লোকসভা সমষ্টিৰ মানুহে নিশ্চয় বিচাৰ কৰিব আমি নিমাতী কন্যা পঠাম নে আমি অসমৰ সমস্যাক আজি অগ্নিগৰ্ভ কণ্ঠেৰে আমি লোকসভাত তুলি ধৰাৰ কাৰণে আমাৰ প্ৰতিনিধি পঠাম। এই নিশ্চয় চিন্তা আপোনালোকে কৰিব। আৰু তাৰ কাৰণে মই আপোনালোকে যি কষ্ট কৰিছে বিগত দিনত, সেই কষ্ট সেই কষ্ট আহা 16 দিনতো কৰিব। আমাৰ দৃঢ় বিশ্বাস এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ মানুহে আজি অগপক পৰিত্যাগ কৰি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক কাশী হাতুৰী তৰাৰ ছবিত ভোট দি জয়ী কৰিব। এই আশ্বাস ৰাখি মই আপোনালোকক সকলোকে ধন্যবাদ দি পেলাই মোৰ বক্তব্য সামৰিলোঁ।